নমস্কাৰ আজি 11 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ মিয়ানমাৰৰ পৰা বাংলাদেশত প্ৰৱেশৰ চেষ্টা কৰা ৰোহিংগিয়াৰ ওপৰত ড্ৰোন আক্ৰমণত 200 জনতকৈও অধিক ৰোহিংগিয়াৰ মৃত্যু হৈছে সমগ্ৰ বিশ্বতে যেন হিংসা আৰু যুদ্ধৰ সময় চলিছে ৰাছিয়া ইউক্ৰেইন ইজৰাইল ইৰাণ যুদ্ধৰ সমান্তৰালকৈ বাংলাদেশতো হিংসাত্মক পৰিস্থিতি বিয়পি পৰিছে এতিয়া মিয়ানমাৰতো ৰোহিংগিয়া মুছলমানক আক্ৰমণ কৰা হৈছে য'ত বহু লোকে প্ৰাণ হেৰুৱাইছে শনিবাৰে দেশৰ পৰা বাংলাদেশলৈ পলায়ন কৰা এদল ৰোহিংগিয়া মুছলমানৰ নাৱত ড্ৰোন আক্ৰমণ সংঘটিত হয় এই আক্ৰমণত প্ৰায় 200 জনৰ প্ৰাণ হেৰুৱায় জানিব পৰা মতে মিয়ানমাৰৰ ৰোহিংগিয়া মুছলমানসকলে যুদ্ধৰ পৰা হাত হাৰিবলৈ বাংলাদেশলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল এতিয়াও নয়ৰ পাৰত পৰি আছে মৃতদেহবোৰ মৃতসকলৰ ভিতৰত পুৰুষৰ লগতে মহিলা আৰু শিশু আছে জিআই আছে সুনীল গগৈ ৰাজ্যৰ বাহিৰত আত্মগোপন সুনীল গগৈ মোবাইল নম্বৰ সঘনাই সলনি কৰিছে সুনীল গগৈয়ে আজি এই মন্তব্য কৰিছে অসমৰ ডিজিপি জিপি সিঙে কৈছে হত্যাকাৰী সুনীল গগৈ ৰাজ্যৰ বাহিৰত আত্মগোপন কৰি আছে পৃথিৱীৰ যতেই মুছলমানে কষ্ট পাইছে কংগ্ৰেছে তেওঁলোকৰ লগতহে আছে হিন্দুৰ বিভাজন কৰে কংগ্ৰেছে গাজাৰ সমৰ্থনত কংগ্ৰেছে মাত মাতিছিল বাংলাদেশক লৈ মৌনতা অৱলম্বন কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যেতিয়া হিন্দুৰ ওপৰত আক্ৰমণ হয় তেতিয়া কংগ্ৰেছ নীৰৱ হৈ থাকে মৌনতা অৱলম্বন কৰে কিন্তু যেতিয়া মুছলমানৰ ওপৰত আক্ৰমণ কৰা হয় তেতিয়াই কংগ্ৰেছ সৰব হৈ পৰে বাংলাদেশত চলি থকা অস্থিৰ পৰিস্থিতিক লৈ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে অসম তথা ভাৰতত যি প্ৰতিক্ৰিয়া হৈছে সেই প্ৰতিক্ৰিয়াৰ সময়তে অসমৰ মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰি আছে সেয়া সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা বক্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশৰ অস্থিৰ পৰিস্থিতি সন্দৰ্ভত মানুহ হিচাপে প্ৰতিক্ৰিয়া দিবলৈ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে কৈছে বাংলাদেশত যি সাম্প্ৰদায়িক সংঘৰ্ষ হৈ আছে বুলি প্ৰচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই সেয়া হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে এজনো হিন্দুক অসমলৈ আনিবলৈ দিয়া নহব হিন্দু মুছলমান যিয়েই নহওক অসমত কোনো বাংলাদেশী নাগৰিক সোমাব দিব নোৱাৰি বাংলাদেশৰ অস্থিৰতাত অসমলৈ বাংলাদেশীৰ প্ৰব্ৰজনৰ আশংকা বৃদ্ধি পোৱাত আসুৰ সভাপতি উৎপল শৰ্মাৰে মন্তব্য আসুৰ সভাপতি উৎপল শৰ্মাই কৈছে হিন্দুৱেই হওক বা মুছলমানেই হওক অসমত কোনো এজন বাংলাদেশী নাগৰিকক সোমাবলৈ দিয়া নহব ইফালে আজি অসমৰ ডিজিপি জিপি সিঙেও কৈছে অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহব এজনো বাংলাদেশীক প্ৰতিটো মুহূৰ্তত হস্তম হৈ আছে সীমান্তৰ জোৱান বিএছএফৰ সৈতে অসম আৰক্ষীৰ যোগাযোগ অব্যাহত আছে দেশৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী কে নটৱাৰ সিঙৰ 93 বছৰ বয়সত মৃত্যু হৈছে প্ৰাক্তন বৈদেশিক মন্ত্ৰী কে নটৱাৰ সিঙৰ দেহাৱসান মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 93 বছৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী আজি বিদায় লৈছে শনিবাৰে নিশাতেও শেষ নিশ্বাস ত্যাগ কৰিছে 1931 চনত ৰাজস্থানৰ ভাৰতপুৰত জন্মগ্ৰহণ কৰিছিল নটৱাৰ সিং ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে তেওঁ কূটনীতিবিদ হিচাপে আছিল ইয়াৰ পূৰ্বে 1953 চনৰ 22 বছৰ বয়সত IFS হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল 1973 চনৰ পৰা 1977 চনলৈ তেওঁ ব্ৰিটেইনত ভাৰতৰ উচ্চায়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছিল ক্ষমতালৈ আহিলে বিহাৰত খোলা হ'ব সুৰাৰ বিপণী এই ঘোষণা কৰিলে প্ৰশান্ত কিশোৰে আৰম্ভ কৰিছে নতুন ৰাজনৈতিক দল নিজাকৈ খুলিছে জনতা সুৰজ নামৰ এটা দল প্ৰশান্ত কিশোৰৰ দলৰ প্ৰথম পৰীক্ষা হ'ব বিহাৰৰ বিধানসভা নিৰ্বাচন
নিৰ্বাচনী ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ আগতে ডাঙৰ প্ৰতিশ্ৰুতি প্ৰশান্ত কিশোৰ ক্ষমতালৈ আহিলে ড্ৰাই ষ্টেট বিহাৰত সুৰাৰ নিষেধাজ্ঞা উঠাই লোৱাৰ প্ৰতিশ্ৰুতি দিছে। উল্লেখ্য যে অহা 2 অক্টোবৰত গান্ধী জয়ন্তীত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব ৰাজনৈতিক দলটো। দলৰ আত্মপ্ৰকাশৰ পূৰ্বে প্ৰশান্ত কিশোৰে কৈছে যে ক্ষমতালৈ অহাৰ 1 ঘণ্টাৰ ভিতৰত আবকাৰী নীতি সলনি কৰা হ'ব আৰু বিহাৰত সুৰাৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ'ব। তেওঁৰ দাবী, সুৰা নিষিদ্ধ কৰি চৰকাৰে কোনো সুবিধা পোৱা নাই, বৰং ক্ষতি হৈছে। বিশ্বৰ বহু দেশে এনে নিয়ম গ্ৰহণ কৰিছে। ভাৰতত আশ্ৰয় লৈ থকা শ্বেখ হাছিনাই অৱশেষত মুখ খুলিছে। সেন্ট মাৰ্টিন আৰু বে অৱ বেংগল আমেৰিকাক এৰি দিয়া হলে মই ক্ষমতাত থাকিব পাৰিলোহেঁতেন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ব্যৱহাৰৰ অভিযোগ তুলি বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰলৈ সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছে শ্বেখ হাছিনাই। আজি নতুন দিল্লীত শ্বেখ হাছিনাৰ এই মন্তব্য NDTVত প্ৰকাশিত হৈছে। এই মন্তব্য, বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ঢাকাৰ বাসগৃহৰ পৰা পলায়ন কৰাৰ পূৰ্বে শ্বেখ হাছিনাই জাতিটোক সম্বোধন কৰিব বিচাৰিছিল, বিশেষকৈ যিসকল প্ৰতিবাদকাৰীৰ আন্দোলনে তেওঁক প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল। সেই ভাষণ কেতিয়াও দিয়া নহল, কাৰণ প্ৰতিবাদকাৰীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দুৱাৰ মুখত উপস্থিত হৈছিল আৰু দেশৰ শীৰ্ষ নিৰাপত্তা বিষয়াসকলে সোনকালেই যাবলৈ পৰামৰ্শ দিছিল শ্বেখ হাছিনা। কিন্তু এখন শ্বেখ হাছিনাই এখন চিঠি প্ৰেৰণ কৰিছে, য'ত শ্বেখ হাছিনাই আমেৰিকাই দেশত শাসন ব্যৱস্থা সলনিৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে আৰু সুযোগ পালে তেওঁৰ ভাষণত এই কথা ক'লেহেঁতেন বুলি মন্তব্য কৰিছে শ্বেখ হাছিনাই। সেন্ট মাৰ্টিন দ্বীপৰ সাৰ্বভৌমত্ব আত্মসমৰ্পণ কৰিছিল আৰু আমেৰিকাক বংগোপসাগৰৰ ওপৰত ক্ষমতা দখল কৰিবলৈ অনুমতি দিছিল। শ্বেখ হাছিনাই কৈছে, মই মোৰ দেশৰ জনসাধাৰণক অনুৰোধ কৰিছোঁ, অনুগ্ৰহ কৰি উগ্ৰপন্থীৰ দ্বাৰা হেতালি খেলা নকৰিব। সেন্ট মাৰ্টিন দ্বীপটোৰ আয়তন মাত্ৰ 3 বৰ্গ কিলোমিটাৰ আৰু ই বংগ উপসাগৰৰ উত্তৰ পূব অংশত অৱস্থিত। ই বাংলাদেশৰ আটাইতকৈ দক্ষিণ অংশ। সংৰক্ষণৰ বিৰুদ্ধে আন্দোলন হিচাপে আৰম্ভ হোৱা আৱামী লীগৰ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰি দেশ এৰি পলায়ন কৰিবলগীয়া হয়। নেতাগৰাকীয়ে প্ৰতিবাদক চেপি ধৰিবলৈ চেষ্টা কৰাৰ সময়তেই 400তকৈও অধিক প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল।